ওদালগুৰিত দুচকীয়া বাহনৰ গেৰেজ সন্থাৰ সজাগতা সভা। দুচকীয়া বাহনৰ গেৰেজ সন্থাই কিছু নিয়মাৱলী সন্নিৱিষ্ট কৰিছে। কোনো গেৰেজৰ স্বত্বাধিকাৰীয়ে 18 বছৰ বয়সৰ তলৰ শিশুক কামত ৰাখিব নোৱাৰিব। সকলো গেৰেজৰ মালিক আৰু কৰ্মচাৰীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। চুৰি হোৱা দুচকীয়া বাহন বনাব আহিলে পুলিচ প্ৰশাসনক জনাব লাগিব। এই নিয়ম উলংঘা কৰিলে প্ৰশাসনে সাংবিধানিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। ওদালগুৰিৰ পৰা দীপাংকৰ মহন্তৰ ৰিপৰ্ট, JNKD নিউজ। আমি 1998 চনৰ পৰা ওদালগুৰিত দুচকীয়া বাহনৰ গেৰেজত কাম কৰি বিভিন্ন দুখীয়া দৰিদ্ৰ ল'ৰাসকলক আমি মটৰচাইকেল মেকানিক কাম শিকাই নিবনুৱাসকলৰ সমস্যা সমাধান কৰোঁ। নিজৰ গেৰেজ খুলি লৈ নিজৰ ঘৰ পৰিয়াল ধুনীয়াকৈ চলি আছে। আৰু এই আজি আমাৰ দুচকীয়া বাহনৰ গেৰেজ সন্থা আমি এটা বনাই এটা পৰিয়াল আমি আজি বনালোঁ। এই পৰিয়ালৰ মাধ্যমেদি যে মই চৰকাৰক আহ্বান কৰোঁ যে আমাৰ গেৰেজ সন্থাৰ ওদালগুৰি জিলাত চৰকাৰেও আমাৰ নিবনুৱা সমস্যাৰ পৰা আমিতো কৰিলোঁ, ইয়াতে আমাক যাতে সহায় সহযোগ কৰে, এইটোৱে মই চৰকাৰৰ পৰা আহ্বান জনাইছোঁ। আৰু মই এইটোৱে আদেশ দিছোঁ, আমাৰ যে নিবনুৱা যিখিনি ল'ৰা ছোৱালী গৰীব দুখীয়া ল'ৰা ছোৱালী আমি কাম শিকালোঁ, তেওঁলোকে ন্যায় পাব লাগে আৰু ধুনীয়াকৈ আমাৰ ওদালগুৰি চহৰখন ডিচিপ্লিনত চলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি আমি ওদালগুৰি দুচকীয়া বাহন গেৰেজ সন্থা এইটো আমি 2019 ওদালগুৰি ৰাগফিল্ডত গঠন কৰিছিলোঁ। আৰু এইটো আমি বহুত বছৰ লাগি গ'ল, এইটো বস্তুটো মানে আমি আগবাঢ়িব পৰা নাছিলোঁ, ইয়াৰ বিষয়ে আলোচনাত বহিব পৰা নাছিলোঁ। আজি বহুত দুখ কষ্টৰ মাজেদি আমি আজি বহিলোঁ। আমি এটা মিটিং ৰাখিলোঁ ওদালগুৰি কালগি ৰেষ্টুৰেণ্টত। আৰু এই মিটিঙত আমি ওদালগুৰি যিমানখিনি মেকানিক কেইজন আছে আমি সকলোকে পত্ৰৰ জৰিয়তে মাতিছিলোঁ ইয়াতে আহিবৰ বাবে। আহিছে যথেষ্টখিনি, তাৰ কাৰণে আমি বহুত উৎফুল্লিত। আমি ওদালগুৰি দুচকীয়া বাহন গেৰেজ সন্থাই কিছুমান নিয়ম মানে পালি চলিব লাগে। আমাৰ মানে মেকানিকসকলে কিছুমান নিয়ম উলংঘন কৰে, তো যাতে মানে মেকানিকসকলক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাৰ যোনটো দুচকীয়া বাহন সন্থাৰ তৰফৰ পৰা কেইটামান নিয়মাৱলী আমি ওলাইছোঁ মানে আলোচনাৰ মাধ্যমেদি, যে এইকেইটা আমি নিয়ম যদি ফ'ল' কৰোঁ তেনেহ'লে আমাৰ আগন্তুক সময়খিনিৰ কাৰণে আমাৰ মেকানিক ইউনিয়নটোৰ কাৰণে ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। নিয়মাৱলী কেইটামান আমি বনাইছোঁ, এইটো মই আপোনালোকক গাই শুনাই দিব বিচাৰিছোঁ। নিয়মাৱলীখন, কোনো গেৰেজৰ মালিকে 18 বছৰৰ বয়সৰ তলৰ শিশুক গেৰেজত ৰাখিব নোৱাৰিব। সকলো গেৰেজ মালিক আৰু কৰ্মচাৰী হেলমেট পৰিধান কৰিব লাগিব। এইটো আমাৰ চৰকাৰৰ SOP। তেতিয়াও আমিও এইটো উলংঘন কৰি চলি যাই থাকোঁ। বহুত কেইজনে ভাবোঁ আমাৰ পুলিচ চিনাকি আছে, কোনোবা চিনাকি আছে, হেলমেটটো পৰিধান নকৰোঁ। কিন্তু ইয়াতে আমাৰ যদি মেকানিক এজনৰ কিবা এটা যদি হয়, যেতিয়া মানে অঘটন ঘটে, তেতিয়া আমাৰ মেকানিক সন্থাই দাউৰি যাব লাগিব। ইয়াতে আমাৰ সকলোৰে সময় ক্ষতি হ'ব, নিজৰ কাম দাম ক্ষতি হ'ব। আৰু তেওঁক আমি সুৰক্ষিত বিচৰাটোৱে বিচাৰোঁ। তাৰ বাবে আমি নিয়মত এইটো ৰাখি থৈছোঁ যে হেলমেটটো পৰিধান কৰাটো অনিবাৰ্য বুলি বা ভাল লাগে। আচ্ছা, দোকানত বহি কোনো মদ্যপান কৰিব নোৱাৰিব। আমাৰ মেকানিকসকলে সন্ধিয়া হ'ল বা এনেকুৱা বহুত কেইজনক দেখা পাওঁ, যাতে মানে কিছুমান ধৰক খাদ্য খাবতো মানে নালাগে বুলি এইটো মানে আমাৰ সন্থাৰ তৰফৰ পৰা মানে অনুৰোধ কৰিছোঁ। আৰু মানে উপযুক্ত সময়মতে কৰ্মচাৰীক দৰমহা দিব লাগিব। 5 নম্বৰত আছে, তৎকাল সময়ত সকলো মালিক কৰ্মচাৰী যথা সময়ত উল্লেখ কৰা স্থানত উপস্থিত হ'ব লাগিব। এজন গেৰেজৰ মালিকে আন এজন গেৰেজৰ মালিকক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। যিকোনো কৰ্মচাৰীয়ে দোকান এৰি যাব লগা হ'লে আগতীয়াকৈ 6 মাহ 3 মাহ আগতে জাননী মালিকক দিব লাগিব। আৰু এটা আছে, চোৰাং গাড়ী জ্ঞাত হোৱাৰ পিছত কোনোৱে বনাব নোৱাৰিব। এই গাড়ীৰ বিষয়ে প্ৰশাসনক জাননী দিব লাগিব। যদি তেওঁ গম পায় যে গাড়ীখন চুৰি, তেনেহ'লে তেওঁ সেইটো বনাব নালাগে, প্ৰশাসনক জনাব লাগে। যদি মানে গম পোৱা নাই বা গাড়ীটো বনাই থাকি গ'ল, গম পোৱা নাছিল, কিন্তু সঁচাকৈ তেওঁ গম পোৱা নাই, বনাই আছে, তো সেইটো মানে তেওঁতো মানে অজ্ঞানত হ'ল। তো এইটো কাৰণে আপোনাৰ এইটো হ'ল। আৰু নিয়ম উলংঘন কৰিলে প্ৰশাসনে আপোনাৰ এইটো সাংবিধানিক ব্যৱস্থা ল'ব। এইকেইটা আমি নিয়ম মানে আমাৰ এইটো সন্থাৰ তৰফৰ পৰা বনাইছোঁ। আজি আমি ইয়াতে সকলোৱে একত্ৰিত বহি ফালে আজি আমি মিটিং কৰিলোঁ। বহুত কেইজন মেকানিক আহিল, ভাল লাগিল। আৰু আমাৰ এইটো মানে মেকানিকক চৰকাৰৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ, কিবা এটা সা সুবিধাও পাব লাগে। আজিলৈকে একো সা সুবিধা পোৱা নাই।
আমাৰ চৰকাৰে মানে যাতে আমাৰ মেকানিক সন্থাক মানে কিবা এটা উন্নতিকৰণৰ কাৰণে সহায় সহযোগ কৰক তাকে কামনা কৰি পেলাই মই মানে মেকানিক তৰফৰ পৰা এইখিনি ক'লোঁ। ধন্যবাদ।